ভোট গ্ৰহণ হৈ গ'ল এতিয়া সকলোৰে অপেক্ষা 4 মে তাৰিখলৈকে আৰু অসমৰ 126টা সমষ্টিৰ ভিতৰত অধিকাংশ লোকৰে দৃষ্টি নিবদ্ধ আছে যোৰহাট বিধানসভা সমষ্টিটোৰ ওপৰত কিয়নো এইবাৰ এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে কংগ্ৰেছৰ পৰা APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আৰু বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল 5টা কাৰ্যকালৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই এতিয়া আমি জানিবলৈ আহিছোঁ ইতিমধ্যে নিৰ্বাচন শেষ হ'ল ফলাফললৈ সকলোৱে অপেক্ষা কৰি আছে যে কেনে হ'ল ইতিমধ্যে ছাৰ কেলকুলেশ্যনটো পুৰা চলি আছে গণনা পুৰা চলি আছে এইবাৰ কি হ'ব আমি দেখা পাইছিলোঁ যে এইটো সমষ্টিয়ে য'ত কোনো নিৰ্বাচনী ধামখুমীয়া এইবাৰ আমি দেখাই নাপালোঁ আৰু আপোনালোকে উভয় ইজনে সিজন প্ৰাৰ্থীৰ বিৰুদ্ধে যদি আমি সোধোঁ কোনেও একো নকয় বেয়াকেতো নকয় তেওঁলোকৰ একো কথা নকয় গৌৰৱ গগৈ আপোনাৰ বিষয়ে একো নক'লে আপুনিও গৌৰৱ গগৈৰ বিষয়ে একো নকয় মানে এটা বেলেগ ধৰণে এবাৰ যোৰহাটত নিৰ্বাচনটো হৈ গ'ল নহয় আচল কথা ৰাজনীতিত এইটো নুবুজায় যে ইজনে সিজনক মানে সাংঘাতিকভাৱে এটেক কৰিব কিবা শব্দ প্ৰয়োগ কৰি মইতো নিবিচাৰোঁ মোৰ পাৰ্চনেল এইটো আৰু মই এটা ধৰি লওক লং বেক মই 1991ত মই প্ৰথমবাৰ হৈছিলোঁ বিধায়ক গতিকে সেই সময়ত অকণমান কথাবিলাক অলপ সহজ আছিল জিকা হৰাটো থাকেই কিন্তু এতিয়া আজিকালি অলপ প্ৰেষ্টিজ ইছ্যুৰ নিচিনা হৈ গ'ল লাহে লাহে আৰু সেইকাৰণে হয়তো খুব বেছি ধৰণে এটেক ইচ্ছ আদাৰ হৈ যায় কৰা হৈ যায় কিন্তু মই এটা যিহেতু ফিলচফি মোৰ আছিল যে মই জিকিবৰ কাৰণে কাম চেষ্টা কৰিম কিন্তু হাৰিবৰ কাৰণে কোনেও নেখেলে কিন্তু জিকিবৰ কাৰণে যিটো আমাৰ মানে কি বুলি কয় ইনষ্ট্ৰুমেণ্ট লাগে সেই ইনষ্ট্ৰুমেণ্টটো অপজিশ্যনক বৰ বেয়া বেয়া শব্দৰে কথা কৈ পেলাই নহয় মই ভাবোঁ যে মই কি ভাল কাম কৰিম আৰু কিহৰ কাৰণে মই পাব লাগে ভোট সেই কথাটোত মই বেছি এমফেচিছ দিওঁ অপনেণ্টজন যিয়ে নহওক ক'ৰবাত দুটা এটা হয়তো কেতিয়াবা কমেণ্ট ময়ো দিওঁ কিন্তু খুব বেছি এনেকুৱা নকৰোঁ যে তেওঁক মই হিউমিলেট কৰি মই জিকিবৰ কাৰণে যত্ন নকৰোঁ সেইটো কাৰণে হয়তো আমি যোৰহাটত আজিলৈকে যিমানটো ইলেকশ্যন হৈ গৈছে তেনেকুৱা কোনো মানে ঘটনা ঘটা নাই মইতো 5টা ইলেকশ্যনৰ প্ৰতি 2টা এক্সট্ৰা ইলেকশ্যনো আছিলে য'ত মই জয় হোৱা নাছিলোঁ গতিকে আমাৰ তেনেকুৱা ধৰণৰ হেৰি নাই আৰু যোৰহাটৰ সদায় মই মানুহক কওঁ আমাক শিক্ষাৰ মহানগৰী বুলি কয় গতিকে আমাৰ আচৰণবিলাক ভাল হ'ব লাগে সেইটো হয় কেনেকুৱা ফলাফল কেনেকুৱা হ'ব নিশ্চয় গণনা এতিয়া চলি আছে অংক নিৰ্বাচনী অংক এতিয়া চলি আছে কি ফলাফল আহিছে গণনা একেবাৰে নকৰোঁ গণনা কৰিম এই যেতিয়া ধৰি লওক আমাৰ 4 তাৰিখে ওলাব গতিকে 1 বা 2 তাৰিখৰ পৰা অকণমান এই সেইবিলাক চাম আমাৰ আপোনাৰ মুখখন দেখি লাগিছে আপুনি যথেষ্ট মানে সপ্ৰতিভ হৈ আছে গতিকে ফলাফল ভাল হ'ব এইবাৰ মানে ইলেকশ্যনটো সঁচাকৈ ইলেকশ্যন নহ'ল ইলেকশ্যনৰ যিটো এটা হেৰি থাকে ধাৰা থাকে এইবাৰ যেন নহ'ল কেৱল মই অকলে যেন এজন প্ৰাৰ্থী তেনেকুৱা যেন লাগিল কাৰণ গৌৰৱো তেওঁ হাৰ্ডলি এদিন নে দুদিনহে মাত্ৰ ইয়াত কেম্পেইন কৰিলে বোধ কৰোঁ তেওঁ দলৰ দায়িত্বত থকাৰ কাৰণে বোধ কৰোঁ বেছিভাগ সময় বাহিৰত সময় মানে টাইম দিবলগীয়া হ'ল আৰু এইবাৰ যিটো ইলেকশ্যন এটা ফেজতে হৈছে আগতে 3টামান ফেজ হয় গতিকে দলৰ সভাপতি বা মুখ্যমন্ত্ৰীয়ে আৰু অলপ বেছি ঘূৰিব পাৰে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়েতো নিজৰ সমষ্টিত বোধ কৰোঁ গ'ল নাই ঠিকেই নাই তেখেতৰ হয়তো নগ'লেও হৈ যায় তাত গতিকে তেওঁ গোটেই অসমখনত ঘূৰিছে কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত তেওঁ দলৰ দায়িত্ব লৈছিল গতিকে দলৰ দায়িত্ব লোৱাৰ সময়ত কেইবাজনো কংগ্ৰেছৰ নেতা আঁতৰি গ'ল সেইকাৰণে তেওঁ গোটেই বাৰ্ডেনটো চাগে তেওঁৰ হৈছে গতিকে নিজে যিহেতু উঠাৰ কথাটো কিমান তেওঁৰ শুদ্ধ আছিল মই নাজানো কিন্তু উঠিবলৈ গৈ তেখেতে মানে গোটেই অসমৰ কথা যিহেতু তেওঁ কংগ্ৰেছৰ সভাপতি তাত নিজৰ যিটো এটেনশ্যন সেইটো তাত প্ৰয়োগ কৰাৰ ফলত আমাৰ যোৰহাটত বিশেষ তেওঁৰ তেনেকৈ ধৰণৰ আমাৰ ধৰি লওক বাক বিতণ্ডাৰ কোনো মানে হেৰি আমি দেখাই নাপালোঁ অতি 2 দিনমানহে যোৰহাটত কেম্পেইনৰ কাৰণে অহা আমি দেখিবলৈ পালোঁ শুনামতে 2 দিন নে 3 দিন মাত্ৰ আহিলে বাকী কেইদিনত তেওঁ নিজৰ অন্যত কৰিলে আৰু ইয়াত তেখেতৰ সাংঘাতিকভাৱে কেম্পেইন কৰিব পৰাকৈ হয়তো ফলোৱাৰ ইয়াত বৰ বেছি নাছিল সেইটো এটা মই ভাবোঁ ফিল কৰোঁ কিন্তু আমাৰ ইলেকশ্যন সদায় যুঁজ হয় এটা আৰু এইটো যুঁজো অলপ জেণ্টলমেন ৱে মানে যুঁজবিলাক কৰিলে ভাল আমি ক'ৰবাত যদি তেওঁলোকে ভুল কৰিছে তাক আঙুলিয়াইছোঁ ক'ৰবাত যদি আমাৰ ওপৰত ভুল আছে তেওঁলোকে আঙুলিয়াবলৈ পাৰিলেহেঁতেন কিন্তু ফৰ্চুনেটলি মোৰ ক্ষেত্ৰত তেনেকুৱা আঙুলিয়াব পৰাকৈ একো কথা নোলাল আমিও তেওঁক বিশেষ ধৰণে তেনেকৈ কোনো এটেক কৰা নাই কিন্তু আমি বিচাৰিছোঁ যে ডেভেলপমেণ্ট যোৰহাটত যিটো গতিত গৈ আছে সেই আৰু যদি আৰু ত্বৰান্বিত কৰিব লাগে তেতিয়াহ'লে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাইজে সমৰ্থন কৰিব লাগে মই দলটোৰ প্ৰাৰ্থী গতিকে মোক সমৰ্থন কৰা মানে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰা এই ধৰণৰ কথাই আমি বেছিকৈ কৈছিলোঁ এইখিনি এটা কথা সোধোঁ যে 2021 যি নিৰ্বাচন আছিলে সেই নিৰ্বাচনত এটা প্ৰসংগ স্থান পাইছিলে যে চিপৰাং মৰা বহুতে চিপৰাং মাৰিছিলে আৰু এইবাৰো সেইটো চিপৰাং
প্ৰথাটো আছিল নে নাই? আপোনাকতো চিপৰাং মাৰেই বহুতে, এইটো চৰ্চা হৈ থাকে। এইবাৰ চিপৰাং মাৰিলে নাই? হয়তো মই কিছুমান দুখ কৰোঁ যাৰ কাৰণে তেওঁলোকে চিপৰাং মাৰিছে কিজানি। এইটো সত্য যে চিপৰাং মাৰিছে? নাই সেইটো মই নকওঁ বেছিকৈ, কিন্তু এইটো সত্য যে সাধাৰণতে কি হয়, মই অতীজতে মই AGPত আছিলোঁ, AGPৰ পৰা মই BJPলৈ আহিছোঁ নহয় জানো। গতিকে কোনোবা হয়তো আগৰ পৰাই BJP কৰি আছে, কিন্তু কিবা এটা কাৰণে দলে মোক সদায় চুজ কৰিছে যে তেখেত হ'লে ভাল হয়, তেওঁ হ'লে এইটো চিটটো ৰাখিব পাৰিব। এইবাৰো মোৰ নামটো বৰ বেছি চৰ্চাত নাছিল, বিধায়ক হিচাপে মোৰ নামটো চৰ্চাত নাছিল, আৰু মই সেইটো লৈ কোনো ৱৰিড নাছিলোঁ, কাৰণ মই নিজেও ভাবিছিলোঁ যে এইবাৰ মই অন্যক আমি বাটটো এৰি দিম, আৰু সেইটো সম্বন্ধে মই অলপ চিন্তাও কৰিছিলোঁ। কিন্তু মই যি চিন্তা কৰিছিলোঁ সেই চিন্তাত মই উপনীত হ'ব নোৱাৰিলোঁ, আৰু নোৱাৰাৰ কাৰণে মই পুনৰ আকৌ বিধায়ক হ'বলগীয়া হ'ল। মই এনে এজন মানুহক বিচাৰিছিলোঁ যিজনে যোৰহাটখনক আৰু ত্বৰান্বিত গতিত লৈ যাব পাৰে। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এতিয়া লাহে লাহে মই এটা বয়সো হৈছে, সেইকাৰণে ভাবিছিলোঁ আৰু এজন ইয়ং মানুহ পোৱাহেঁতেন মোৰ ভাল লাগিলহেঁতেন। চিপৰাং মাৰিছে নাই এইবাৰ? চিপৰাংটো মাৰিছে, নমৰাকৈ কোনো নাথাকে। কাৰণ বহুতে ভাবি আছে বাই ইলেকশ্যনটো হ'লে ভাল, বাই ইলেকশ্যন হ'লে হিতেন্দাটো নাহে, গতিকে আমি কোনোবা এজন হ'ম, এনেকুৱা ধৰণৰ ভাবো আছে। এইবোৰ কয় আৰু মোক মানুহে, মোৰ প্ৰুফ নাই। মই মানুহক কওঁ এইবোৰ হ'ব দিয়াচোন, মোক এইবোৰ কথা কৈ মোৰতো গৰম নকৰিবা, এইবোৰে কওঁ। সেইকাৰণে অকণমান যোৰহাটত এইবোৰ থাকে আৰু টনাটনি থাকে, চবতে থাকে চাগে, কিন্তু আমি ভদ্ৰভাৱে থাকোঁ আৰু টনাটনি থাকিলেও কোনোবাই মোক ক'লে বুলিয়ে সেই মানুহজনৰ ওচৰত গৈ মই কেতিয়াও বেয়া শব্দ এটা নকওঁ বা তেওঁক এটা ধমকি নিদিওঁ। যি আছে ওপৰজন ভাগ্য ভগৱানৰ ওপৰত আৰু ৰাইজৰ ওপৰত। ভগৱানে যদি চকু মেলি চাই, ৰাইজেও যদি মোক চকু মেলি চাই, নিশ্চয় মইনো কেলৈ চিন্তা কৰিব লাগে। আৰু মই দলটোৰ প্ৰতি মোৰ সদায় আনুগত্য আছে, আৰু এই দলটোৱে আমাক অসম আন্দোলনৰ সময়তো যথেষ্ট সহায় কৰিছিল, ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি। আৰু যদি কোনোবাই অসম আন্দোলনক বেছিকৈ ছাপোৰ্ট কৰিছিল, সেইটো আছিলে সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টীৰ দল। আৰু অটল বিহাৰী বাজপেয়ীক মই সদায় স্মৰণ কৰোঁ। তেখেতে অসমৰ স্বাৰ্থত যথেষ্টখিনি আমাক কথা কৈছিল যেতিয়া আমি তেওঁক লগ পাওঁ, আৰু তেখেতে বিশেষকৈ গেছ ক্ৰেকাৰৰ ক্ষেত্ৰত তেখেতে যিটো ষ্টেপ ল'লে লাষ্টত, যাৰ কাৰণে আমি গেছ ক্ৰেকাৰটো পাবলৈ সক্ষম হ'লোঁ। ছাৰ, এইখিনি এটা কথা সোধোঁ যে এখন ফটোৱে ব্যাপক ইণ্টাৰনেটত চৰ্চা লাভ কৰিছিলে যে নিৰ্বাচনৰ দিনটোত আপুনি আৰু গৌৰৱ গগৈ একেলগে আপোনালোকে যোৰহাট নগৰত চাহ খাইছিলে, আৰু কথা পতা আমি দেখা পাইছোঁ। কিন্তু কি কথা পাতিলে আপোনাৰ সেইদিনা? একো নাই, মই সেইদিনা অকণমান মই আনকাল ইমান নুঘূৰোঁ। মই ইলেকশ্যনৰ দিনা মই সাধাৰণতে খুব বেছিকৈ মানে যিবিলাক চেণ্টাৰ খুব বেছিকৈ নাযাওঁ, কাৰণ এটাত গৈ এটাত নগ'লে মানুহে বেয়া পায়। এইবাৰ কিন্তু এটা হোলোঙাপাৰ যিহেতু নতুনকৈ মোৰ সমষ্টিত সোমাল, 6খন পঞ্চায়ত আছিল। এইবাৰ মই সেইকাৰণে মই ভোট প্ৰদান কৰি 9:30-10 মানত মই ওলাই গৈছিলোঁ, আমাৰ নিজৰ 2-এটা চেণ্টাৰত গৈছিলোঁ। তাৰ হোলোঙাপাৰ অঞ্চলটোৰ কাৰণে নতুন এটা অঞ্চল, মই 2 বছৰ তেওঁলোকক সেই অঞ্চলৰ মানুহক লগ পাইছোঁ, কাম কৰিছোঁ। তেখেতসকলৰ ওচৰলৈ মোৰ যাবৰ ইচ্ছা এটা আছিল যে তেখেতসকলেনো ভোট প্ৰদান কেনেকৈ কৰিছে চাবৰ কাৰণে, আমাৰ কামবিলাকত তেওঁলোকে ভাল পাইছিল নাই। এই যে সেইকাৰণে মই হোলোঙাপাৰতে প্ৰায় 4 ঘণ্টামান সময় মই দিছিলোঁ। প্ৰায় 11টা বজাৰ পৰা প্ৰায় 2টামান বজালৈকে মই 11, 12, 1, 2, 3 ঘণ্টা নহয় জানো, 3 ঘণ্টা 3.5 সময় টাইম দিছিলোঁ, গৈছিলোঁ। কিন্তু মানুহখিনি উৎসাহ দেখি মোৰ খুব ভাল লাগিছিল। আৰু মই জনাত আগতে ভাৰতীয় জনতা পাৰ্টি তাত তেনেকুৱা কোনো প্ৰভাৱ নাছিল, মোৰ ধাৰণা দেই। কিন্তু আমি যোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে মোক বহুত সহায় কৰিলে ফাইনেন্সিয়েলি। মই তাত বহুতখিনি কাম, প্ৰিলিমিনাৰী যিবিলাক কাম, ৰাস্তা হওক, দলং হওক, নামঘৰ হওক, ক্লাবঘৰ, এনেকুৱাবিলাকত স্কুল, এইবিলাকত আমি অকণমান চকু দিছিলোঁ। যোৰহাটখন শৈক্ষিক মহানগৰী, গতিকে যোৰহাটৰ লগত সেই পাৰ্টটোকো মই শৈক্ষিক মহানগৰী পাৰ্ট হিচাপে আনিব বিচাৰোঁ, আৰু বাট পথবিলাক উন্নত কৰাটো বিচাৰোঁ। তো তাৰপিছতে মই ঘূৰি মেলি আহিলোঁ। আহি পেলাই অকণমান টাউনত বৰ ভোক লাগিলে, কল্পনাত মই বোধ কৰোঁ চাহ খালোঁ। চাহ খাই পেলাই পিছত পইচা দি খাইছোঁ দেই, নপইচা দিয়াকৈ যোৱা নাই। তাৰপিছত চাহ তাহ খোৱাৰ পিছত মই অকণমান ওলাই গ'লোঁ। ওলাই গৈ পেলাই আমাৰ যিখিনি মাইনৰিটি এৰিয়া আছে, বেংগলী স্পিকিং আছে, মই তেওঁলোকৰ চেণ্টাৰবিলাকলৈ গ'লোঁ। আহোঁতে মই মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকল মানুহে এটা চেণ্টাৰত ভোট দিয়ে, মই তালৈ আহিলোঁ। কাৰণ সেইসকলক মই লগ কৰাটো বেছি কৰ্তব্য, এইটো কাৰণে তেওঁলোকক মই সাধাৰণতে টাইম দিব নোৱাৰোঁ। আৰু আহিলোঁ, আৰু মই তেখেতসকলৰ আমাৰ সেইখিনি মিঠা পুখুৰী বুলি কয়, সেই তাৰ কাষতে তেওঁলোকে মোক বহি পেলাই চাহ একাপ খাবলৈ দিলে। আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকলে আমাৰ কেন্দ্ৰটো চলাইছে আমাৰ দলৰ হৈ, মই চাহ একাপ খোৱাৰ উপভোগ কৰিছিলোঁ। এনেকুৱাত অকণমান মই 10 মিনিটমান কথা পাতি থাকোঁতে 5-10 মিনিট গৌৰৱ গগৈ হঠাতে আহিলে। মই তেওঁক দেখি ভাল লাগিলে, মোৰ ভাই নিচিনাকৈ ভাবোঁ, যিহেতু পলিটিক্সটো বেলেগ কথা, তৰুণদাৰ ল'ৰা, মোৰ ভাই নিচিনা। তেওঁক মই ক'লোঁ, এই তুমি কেলৈ থিয় হৈছা? মোক মাত লগালে, এইফালে আহা, চাহ খাওঁ আমি দুইজনে, মই খাই আছোঁ, তুমিও বহা। তেওঁ কিন্তু পলাইটলি তেওঁ এইটো একচেপ্ট কৰিলে।
চকীখন মই এখন চকী ক'লো দিয়াচোন আমি দুয়োটাই কথা পাতিলোঁ চাহ খোৱা কথা পাতিলোঁ বোলো তুমিও ঘূৰিছা ময়ো ঘূৰিছোঁ কি হয় দেখা যাব ভগৱানে জানিব খালি মই কৈছিলোঁ তুমি ইমান ভাল স্পীচ দিছা মানে পাৰ্লিমেণ্টত আমাৰ এগেইনষ্টতে দিছা বাৰু কিন্তু তোমাৰ স্পীচৰ মানে মোৰ ভাল লাগিছে কি যে অসমীয়া ল'ৰা এজনে অসমীয়া MP এজনে এটলিষ্ট বহুত দিনৰ মূৰত এনেকৈ অনৰ্গল কথাখিনি কৈছে আমি সেইটো ছাপোৰ্ট নকৰোঁ তোমাৰ চব কথা কিন্তু তুমি কৈছা সেইটো মই মানো আৰু হেম বৰুৱা দীনেশ গোস্বামী সেই জাতীয় লেভেলত তুমি অসমৰ মানে এটলিষ্ট অসমৰ এজন MP হিচাপে তুমি কৈছা আমাৰ বিৰুদ্ধে ক'লেও আমাৰ ক'বলৈ একো নাই কিন্তু কথা কৈছা আৰু গোটেই ভাৰতে দেখিছে গতিকে অসমৰ এজন মানে MP-য়ে লৈ পেলাই আমি ভাল লাগে কিন্তু তুমি আৰু মোৰ অপজিট পাৰ্টি বুলি সেইবিলাক কথা মই পতা নাই কৈছিলোঁ যে তুমি উঠিলা এতিয়া আমাৰ 2টা বজাত এটা হ'ব আৰু সেইটো তেনেকৈ তেওঁ 2-এটা কথা ক'লে আমি ঘৰুৱাকৈ পাতিছোঁ কোনো হেৰি নাই আৰু চাহটো খাবলৈ মোৰ মানে মন গ'ল যে আমি দুটাই চাহ খালোঁ কি দিগদাৰ মই যে সেইটো এটা নিউজ হ'ব ভবা নাই মই কোনো ফটো লোৱা নাই দেই মোৰ কোনো ফটো চটো ওলাই কাৰবাৰ নাই পিছদিনা কথাটো কোৱাতে মই ভাবিলোঁ 2দিনমান আগতে মোৰ পৰা এটা বেয়া নিউজ ওলাইছিল এজন জাৰ্নেলিষ্টক মই অকণ খং সেই কথাটো লৈ পেলাই সমগ্ৰ ইণ্টাৰনেটত আমি দেখা পাইছিলোঁ যে ব্যাপক চৰ্চা হৈছিলে যে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ মুখৰ পৰা এনেধৰণৰ বাক্য বা শব্দ কেনেকৈ ওলাবলৈ পালে মোৰ দেউতাহঁতে আগতে মোক ষ্টুপিড বুলি বহুত গালি পাৰে বেয়া কাম কৰিলে হা মই সেইদিনা দেখিছিলোঁ যে জাৰ্নেলিষ্টজনে মই যাব খুজিছোঁ অসমীয়াৰ লগতে জাৰ্নেলিষ্টজনে আহিছিল তেওঁ মোক মই কওঁ অসমীয়াজনে মোৰ পৰা ইণ্টাৰভিউ ল'ব বুলি আহিছিলোঁ মই গাড়ীখনৰ পৰা আনতে উঠিব খুজিও নামিলোঁ তেওঁ ক'লে মই নহয় এখেত দিল্লীৰ পৰা আহিছে আপোনাৰ তেওঁক লৈ আহিছোঁ আপুনি কওক মই সুধিলোঁ হোৱাট ইন হুইচ লেংগুৱেজ হিন্দী নে ইংলিছ মই সুধিলোঁ কাৰণ হিন্দী মই বৰ কমফৰ্টেবল নহয় তথাপি মই ভগা হিন্দী ক'ব পাৰোঁ তথাপি ইংৰাজী আৰু হিন্দী মিক্স কৰি তেওঁ কেইটামান কুৱেশ্যন দিছিলে মই দিলোঁ 3টা কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো আমাৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী কিবা এটা কৰিছে ইনফেক্ট মই নাজানো মই কাৰণ টিভি চাবলৈ সময় পোৱা নাই মই কৈছোঁ আপুনি মুখ্যমন্ত্ৰীৰ ৱাইফৰ লৈ মোক কেলৈ কথা সুধিছে মইতো তেওঁৰ লগত মোৰ তেনেকুৱা ধৰণৰ কথা নাই মই গম পাবলৈ তেওঁ কৈছে নহয় মই শুনক মই মোৰ সমষ্টিৰ বিষয়ে কথা কওক কিবা থাকিলে পিছত সুধিব মই জানি ল'ব লাগিব তেওঁ মানে কথাটো ক'লে হ'ব বেলেগ এটা কুৱেশ্যন আকৌ একেটা সুধিলে মোৰ তেতিয়া ক'লে কেলৈ একেটা আকৌ সুধিছে কেলৈ হ'ব আকৌ সুধিম থাৰ্ডটো কওঁতে যেতিয়া ক'লে মোৰ মূৰটো অকণমান মই অকণমান মই শ্বৰ্ট টেম্পাৰ দেই সেইটো কিন্তু হয় শ্বৰ্ট টেম্পাৰ মানে এইটো চেঞ্চত মই কাৰোবাৰ কিবা এটা বেয়া দেখিলে মোক বেয়া দেখিলেও কোনোবাই গালি পাৰিলে মই বেয়া নাপাওঁ বেয়া কাম কৰিলে মই তেওঁক কথাটো কি ৱাই ইউ আৰ মানে মই অকণমান শব্দ এটা ক'লোঁ যিটো শব্দলৈ লাগিছে ষ্টুপিড মানে কি যাৰ জ্ঞান নাই সিহে ষ্টুপিড তো জ্ঞান 3বাৰকৈ ক'লোঁ তাৰপিছত তোমালোকে এইটো কৈছা মই সেইকাৰণে সেই শব্দটো মই জাৰ্নেলিষ্টক বুলি কোৱা নাই এজন ইণ্ডিভিজুৱেলক কৈছোঁ জাৰ্নেলিষ্টৰ নৰ্ম তেওঁলোকে ৰাখিব লাগে যিটো কৈছোঁ যে মই এইটো ক'ব বিচৰা নাই 3বাৰ তেওঁ মোক কেলৈ কুৱেশ্যনটো কৰিলে খং উঠিব নাই যিকোনো মানুহৰ খং উঠিব হৈছে জাৰ্নেলিষ্টৰ খং নুঠে যে মই নাজানো মোৰ খং উঠিছে মই যাব কৈছোঁ তুমি এইবোৰ কেলৈ কথা কৈছা তেতিয়া মই যিজন ল'ৰাৰ লগত আহিছিলে মই গাড়ীতে উঠিলোঁ দাদা বেয়া নাপাব মই বেয়া পোৱা নাই তুমিনো এনেকুৱা মানুহ আনা কেলৈ তেওঁ মোৰ যোৰহাটৰ কথা সুধিবলৈ মোৰ চিফ মিনিষ্টাৰৰ কথা কেলৈ সুধিব মইতো নাজানো তেওঁলোকে এইবিলাক কিবা এটা হেৰি কৰিব খুজিছে নেকি এইটো নাপায় ইলেকশ্যনৰ আৰু 2টা দিন আছে মাত্ৰ তোমালোকে এইবোৰ কাম নকৰিবা মই ক'লোঁ অসমীয়া যিজন জাৰ্নেলিষ্ট মই ক'লোগৈ পিছদিনা মোক কৈছে বহুত বেয়াকৈ লাগিছে মই কৈছোঁ মই কিছুমান কথাত মই সাহসী সেই মানুহজন জাৰ্নেলিষ্ট হ'ল বুলি তেওঁ 7 খুনৰ মাফ হ'ব নোৱাৰে কোনোবা জাৰ্নেলিষ্টে ভুল কাম কৰে সেইটো মাফ হ'ব নোৱাৰে কোনোবা MLA যে ভুল কাম কৰে মাফ হ'ব নোৱাৰে জাৰ্নেলিষ্ট আৰ নট এবভ এভৰিবডি হয় নহয় বাৰু মই তোমালোকৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই আৰু মই অলপ আঁতৰতে থাকোঁ দেখিছা জানো টিভিত দেখিছা জানো মই নাযাওঁৱেই কেলৈ নাযাওঁ সাধাৰণতে মই কথাবিলাক কৈ দিম কিবা এটা ক'লে মই মানে হয়তো খং উঠিব পাৰে মই এভইড কৰি থাকোঁ সাধাৰণ মানুহৰ লগত মই কথা পাতি ভাল পাওঁ